নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰত কিবা সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবা মতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। যিকোনো ভাল খবৰ লাভ কৰি আপুনি আপোনাৰ ভিতৰত আশ্চৰ্যজনক আত্মবিশ্বাস আৰু আত্মশক্তি অনুভৱ কৰিব। আজিৰ দিনটোত আপোনাৰ ভাল খবৰ আহিব পাৰে বুলি কৈছে আৰু আপোনাক আত্মবিশ্বাস ৰাখি আপোনাৰ আত্মশক্তি প্ৰদান কৰিবলৈ কৈছে। আপুনি আপোনাৰ কাম সঠিকভাৱে কৰিব পাৰিব। আজিৰ দিনটোত আপুনি ভবামতে কাম কৰিব পাৰিব বুলি কৈছে। এটা ধৰ্মীয় স্থানত সময় অতিবাহিত কৰা হ'ব। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত সময় কিছু কটাবলগীয়া হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ প্ৰতি যথাযথ মনোযোগ দিব লাগে। অসফলতাৰ বাবে কাম স্থগিত ৰাখিবলৈ চেষ্টা নকৰিব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত মনোযোগ দিবলৈ কৈছে আৰু আজিৰ দিনটোত আপোনাক এলাহ কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। বেছি খৰচ আৰু সন্দেহজনক বিনিয়োগৰ পৰা আজি আঁতৰি চলক। তাৰমানে আজিৰ দিনটোত আপোনাৰ টকা পইচা বেছি খৰচ কৰিবলৈ কোৱা নাই। আৰু স্বামী পত্নীৰ মাজত আজিৰ দিনটোত যদি আপোনাৰ সন্দেহ আছে সেই সন্দেহ আজিৰ দিনটোত আপোনাক কৰিবলৈ কোৱা নাই। আৱেগৰ সিদ্ধান্ত নোলোৱাকৈ কোনো কাম নকৰিব। তাৰমানে আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি বয়োজ্যেষ্ঠ এজনক সিদ্ধান্ত লৈহে আপুনি কাম এটা কৰিব। সিদ্ধান্ত লোৱাৰ আগত আজি ভালকৈ ভাবি চাওক। তাৰমানে আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত লয় ভালদৰে চিন্তা কৰি আপোনাক সিদ্ধান্তটো ল'বলৈ কৈছে। আপোনাৰ পৰিয়ালৰ লগত দিনটো পাৰ হ'ব। তাৰমানে আজিৰ দিনটো আপুনি কিছু সময় আপোনাৰ পৰিয়ালৰ মানুহৰ লগত কটাব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল নহয়, সাৱধান হ'ব। তাৰমানে যিসকল ব্যক্তিয়ে ভালপোৱাৰ লগত জড়িত আছে সেই ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো ভাল নহয় বুলি কৈছে। অলপ সাৱধানে চলিবলৈ কৈছে প্ৰেমৰ ক্ষেত্ৰত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যন্ত ভাল দিন নহয়। তাৰমানে আজিৰ দিনটোত আপোনাৰ শৰীৰৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত ভাল নহয় বুলি কৈছে। ব্যৱসায়িকভাৱে কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে আজি। তাৰমানে যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰি আছে সেই ব্যক্তিসকলক আজিৰ দিনটোত ব্যৱসায়ত ক্ষতি হ'ব পাৰে বুলি কৈছে। যদি আজি ভ্ৰমণ কৰে তেন্তে শুভ হ'ব। তাৰমানে আজিৰ দিনটোত যদি আপুনি ভ্ৰমণ কৰে ফুৰিবলৈ যদি যায় আপোনাৰ দিনটো ভাল বুলি কৈছে, শুভ বুলি কৈছে। মূৰৰ বিষৰ কোনো সমস্যাৰ পৰা সম্ভাৱনা আজি দেখিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ মূৰৰ বিষ হ'ব পাৰে বুলি কৈছে। সেইবাবে অলপ আজি আপুনি আপোনাৰ স্বাস্থ্য সাৱধানে ৰাখিব। খোৱা বোৱা আপুনি অলপ চাই চিন্তি কৰিব আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপুনি আনৰ ওপৰত টকা খৰচ কৰাৰ পৰা সাৱধান থাকক আজি। তাৰমানে অন্য ব্যক্তিৰ প্ৰতি আজি আপোনাক টকা খৰচ কৰিবলৈ কোৱা নাই, আপোনাক সাৱধানে থাকিবলৈ কৈছে। কামৰ কাৰণে আজি আপুনি এলেহুৱা চাপ অনুভৱ কৰিব পাৰে। তাৰমানে আজিৰ দিনটোত যদি আপুনি কাম কৰি থকা সময়ত আপোনাৰ এলেহুৱা এলাহ লাগিব পাৰে বুলি কৈছে। সেই কামটো আপোনাৰ কৰিবলৈ মন নোযোৱা হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। খেলা ধূলাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব পাৰে আজি। তাৰমানে আজিৰ দিনটোত আপুনি
খেলা ধূলা কৰিবলৈ মন যাব পাৰে বুলি কৈছে। আকৰ্ষণ বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালকৈ পাৰ হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভালে থাকিব বুলি কৈছে। ভ্ৰমণ আজি ভাল নহয়। তাৰমানে আজিৰ দিনটোত যদি আপুনি ভ্ৰমণ কৰিবলৈ যায়, যদি ফুৰিবলৈ যায়, আপোনাৰ আজি ভ্ৰমণ ভাল নহয় বুলি কৈছে। আজিৰ দিনটোত যদি আপুনি ভ্ৰমণ কৰে, পাৰিলে অলপ সাৱধানে আপোনাক ভ্ৰমণ কৰিবলৈ দিছে, চাই চিতি আজিৰ দিনটোত। এইবাৰ আহিছো আমি তুলা ৰাশি। ভ্ৰমণৰ সময়ত আজি পৰাপক্ষত খাদ্যৰ পৰা বিৰত থাকিব। তাৰমানে আজিৰ দিনটোত যদি আপুনি ভ্ৰমণ কৰে, যদি আপুনি ভ্ৰমণ কৰিবলৈ যায়, আপুনি খাদ্য খোৱা বোৱা সাৱধানে কৰিবলৈ কৈছে, চাই চিন্তি আপোনাক চাবলৈ দিছে। নতুন কাৰ্যত বাধা সৃষ্টি হ'ব পাৰে আজি। তাৰমানে আজিৰ দিনটোত আপুনি যদি নতুন কাৰ্য এটা লৈ কাম কৰিম বুলি ভাবিছে, নতুন চিন্তা এটা কৰি আপোনাৰ তাক লৈ বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে। আৰ্থিকভাৱে ভাল নহয় আজি। তাৰমানে আপোনাৰ আৰ্থিকভাৱে আজি ভাল নহয় বুলি কৈছে। ভৱিষ্যতে আপুনি কাম কৰি সফল হ'ম বুলি ভাবিছে, আজিৰ দিনটো আপোনাৰ ভাল নহয় বুলি কৈছে। এইবাৰ আহিছো আমি বৃশ্চিক ৰাশি। আজি আপুনি কিছুমান কথা অনুভৱ কৰিব পাৰে। তাৰমানে আপোনাৰ আগৰ কথাবিলাক আপুনি আজিৰ দিনটোত আপোনাৰ মনত পৰি আপুনি অনুভৱ কৰিব পাৰে বুলি কৈছে। আজি কৰা আৰ্থিক বিনিয়োগে আপোনাৰ নিৰাপত্তা হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি আৰ্থিক বিনিয়োগ কৰিম বুলি ভাবিছে, আপোনাৰ নিৰাপত্তা হিচাপে কৰিবলৈ কৈছে। আপোনাৰ ঘৰত আজি আত্মীয় অহাৰ সম্ভাৱনা আছে। তাৰমানে আপোনাৰ ঘৰখনত আজি আপোনাৰ ঘৰত আত্মীয় আহিব পাৰে বুলি কৈছে। আজি আপোনাৰ ভালপোৱা কাৰো আগত প্ৰকাশ নকৰিব। আপুনি কোনোবা ছোৱালীক ভাল পায়, সেই ভালপোৱা আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিৰ ওচৰত আপোনাক প্ৰকাশ কৰিবলৈ কোৱা নাই। আপোনাৰ মনৰ ভিতৰতে কথাটো ৰাখিবলৈ কৈছে। আপোনাৰ আজি ভালকৈ যোৱা সম্ভাৱনা আছে। তাৰমানে আজিৰ দিনটোত আপোনাৰ দিনটো সময়খিনি ভালে কুশলে যোৱা সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি ধনু ৰাশি। আজি আপুনি দিনটোত আপোনাৰ মতে ক'তো নোযোৱাৰ বাবে মনটো অশান্তি অনুভৱ কৰি থাকিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ নিজৰ মতে আপুনি ক'তো ফুৰিবলৈ যাব নোৱাৰাৰ বাবে আপোনাৰ মনৰ ভিতৰত অশান্তি অনুভৱ হ'ব পাৰে বুলি কৈছে। আজি আপুনি আৰাম কৰাৰ সুবিধা পাব। তাৰমানে আজিৰ দিনটোত আপুনি কিছু সময় আৰাম কৰিবলৈ পাৰিব বুলি কৈছে, সময় পাব বুলি কৈছে। আজি পৰাপক্ষত বন্ধুৰ লগত সময় কটাওক, মন ভাল কৰি তুলিব আজি আপোনাক। তাৰমানে আজিৰ দিনটোত আপুনি কিছু সময় আপোনাৰ বন্ধুৰ লগত আপোনাক কটাবলৈ গৈছে। বন্ধুৰ লগত আপুনি কথা বতৰা পাতে, আজিৰ দিনটোত আপোনাৰ মনটো হাঁহি ফূৰ্তি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি ভাল নহয়। তাৰমানে যিসকল ব্যক্তি টকা পইচা আৰ্থিক লেনদেন কৰে, সেই ব্যক্তিসকলৰ বাবে আজিৰ দিনটো ভাল নহয় বুলি কৈছে। এইবাৰ আহিছো আমি মকৰ ৰাশি। আজি আপোনাৰ ভালকৈ পাৰ হ'ব। তাৰমানে আজিৰ দিনটো আপোনাৰ সময়খিনি ভালে কুশলে যাব বুলি কৈছে। য'ত আপুনি আজি কথা দিয়ে, তাত আজি বেলেগৰ অনুভূতিৰ কথা আজি ধ্যান দিব। কাৰণ আপোনাৰ কথাই আপোনাৰ সুখ আনিব পাৰে। তাৰমানে আজিৰ দিনটোত আপুনি অন্য ব্যক্তিক কিবা কামৰ কথা দিছিলে, সেই কথাই আপোনাক আজি সুখ আনিব পাৰে বুলি কৈছে। আৰ্থিকভাৱে আজি আপোনাৰ ভালেই পাৰ হ'ব। তাৰমানে আজিৰ দিনটোত আৰ্থিকভাৱে আপোনাৰ ভালেই যাব বুলি কৈছে। বিনিয়োগ কৰিলে আজি ভাল ফল পাব। তাৰমানে আজিৰ দিনটোত যদি আপুনি বিনিয়োগ কৰে টকা পইচা, আপুনি ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি কুম্ভ ৰাশি। আজি আপোনাৰ মনত ভয়ৰ সৃষ্টি হ'ব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ মনটো ভয় ভয় লাগিব পাৰে বুলি কৈছে।
আপোনাৰ সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰক আজি। তাৰমানে আজিৰ দিনটোত যদি আপোনাৰ যদি সমস্যা সৃষ্টি হৈছিলে, সেই সমস্যাবোৰ আপোনাক নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। আপুনি সেইবোৰ মানুহৰ পৰা আজি আঁতৰি থাকক যিয়ে আপোনাৰ মনত দুখ সৃষ্টি কৰে। মানে আজি এনেকুৱা ব্যক্তিৰ ওচৰৰ পৰা আপোনাক আঁতৰি থাকিবলৈ দিছে, যিজন ব্যক্তিয়ে আপোনাক কিছুমান কথা কৈ মনত আঘাত দুখ দিবলৈ চেষ্টা কৰে। তেনে ব্যক্তিৰ পৰা পঢ়াৰ ক্ষেত্ৰত আজি দিনটো ভালেই পাৰ হ'ব পাৰে। মানে যিসকল ব্যক্তি পঢ়া শুনা কৰি আছে, শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ, পঢ়া শুনাৰ ক্ষেত্ৰত আজি দিনটো ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। আজি দিনটো ভাল বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আনকি প্ৰতিকূল পৰিস্থিতিটো আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপোনাৰ বেছিভাগ কাম সম্পূৰ্ণ কৰিব পাৰিব। তাৰমানে আজিৰ দিনটোত আপুনি প্ৰতিকূল পৰিস্থিতিত আপুনি যদি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে, সেই কামত আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আপুনি ভবামতে কামটো হ'ব বুলি কৈছে। আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন আনিবলৈ কৰা প্ৰচেষ্টা সফল হ'ব। তাৰমানে আপোনাৰ ব্যক্তিত্বত জীৱনটোলৈ আপুনি যদি কাম কৰিম বুলি যদি ভাবিছে, আপুনি চেষ্টা কৰি যদি কাম কৰে, সেই কামটো আপুনি সফল হ'ব পাৰিব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতেও সময় পাৰ হ'ব ধেমালি। তাৰমানে আজিৰ দিনটো আপোনাৰ কিছু সময় বন্ধু বান্ধৱীৰ লগত আপুনি হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। কথা পাতি থাকোঁতে উপযুক্ত শব্দ ব্যৱহাৰ নকৰিব। তাৰমানে আজিৰ দিনটোত আপুনি যদি অন্য মানুহ এজনৰ লগত যদি কথা পাতি আছে, কথা পাতি থকা অৱস্থাত আপোনাক উপযুক্ত শব্দ যিটো কথা ক'বলগীয়া আছে দৰকাৰী, সেই কথাটোহে আপোনাক ক'বলৈ দিছে। এনে অবাবত কথা ক'বলৈ কোৱা নাই। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলে স্বাস্থ্য ক্ষেত্ৰত অলপ যত্ন ল'ব। তাৰমানে যিসকল ব্যক্তি ডায়েবেটিছ ৰোগী আৰু ৰক্তচাপ ৰোগী, সেই ব্যক্তিসকলে আজি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'বলৈ কৈছে। খোৱা বোৱা চাই চিন্তি খাবলৈ কৈছে আজিৰ দিনটোত।